সৰুৰ পৰা ইয়াতে 2 লিটাৰ ডাঙৰ হৈছোঁ আৰু ইয়াতেই মই গতিকে মই খুবেই সুখী যে 35 নং নিউ গুৱাহাটী সমষ্টিত মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ আজি প্ৰত্যাহ্বান আছে প্ৰত্যাহ্বান সকলোতে থাকিব কাৰণ বিগত কেইটামান বছৰত আমাৰ চৰকাৰ বিজেপিৰ আছিলে কিন্তু যদি আমি প্ৰতিনিধি হিচাপে চাওঁ মই আমাৰ ঘৰৰ এটা জেগা বুলি ক'লে ভুল কোৱা নহ'ব একেবাৰে সৰু সমষ্টি আমাৰ মহিলা ভোটাৰ বেছি আছে আৰু আমি ইয়াতেই ডাঙৰ হোৱা যেতিয়া আমি বিচাৰোঁ যাতে নাজানো ৰাইজে কেনেকৈ এতিয়া আমাক সঁহাৰি দিয়ে খালি এইটোৱেই বিচাৰিম যাতে আমি আমাৰ নিজৰ যিখিনি এলেকাৰ আমাৰ অসুবিধাসমূহ আমি লোকেল মানুহে বেছি জানিম বুলি মই ভাবোঁ সেইটোৱেই মোৰ এটা শক্তি কাৰণ মোৰ মানুহখিনি মোৰ লগত আছে মহিলাখিনি আছে সকলোৱে মোক বহুত ছাপোৰ্ট কৰিলে সেইটো কাৰণে আচলতে মই বহুত ভাবি গুণিহে ষ্টেপটো লৈছোঁ আচলতে প্ৰচাৰ আমি মানে ধৰক এতিয়া খুব বেছি এটা প্ৰচাৰ আমি কৰা নাছিলোঁ ঘৰে ঘৰে গৈছোঁ এতিয়া 26 তাৰিখৰ পৰা আমাৰ যিটো অফিচিয়েল প্ৰচাৰ হ'ব সেইটোতে আপোনালোকে দেখিবলৈ পাব আমাৰ যথেষ্টখিনি মানুহ আমাৰ লগত আছে মই আছাম ষ্টেট জেনেৰেল ছেক্ৰেটাৰী পোষ্টত আছোঁ গণ সুৰক্ষা পাৰ্টি আমাৰ নৱশৰণীয়া দাদা দুবাৰকৈ MP হৈছিল তেখেত প্ৰেছিডেণ্ট চিন্ময়ী ভূঞা বৰদলৈ ইয়াৰ আগতে মোৰ শহুৰ মানে আছিলে দুবাৰকৈ MLA কেপ্টেইন ৰবীন বৰদলৈ মোৰ মামা শহুৰ তেখেতে আছিলে আৰু যিহেতু মই পৰিয়ালৰ পৰা বহুত আপোনালোকে জানেই আজি কংগ্ৰেছত তেওঁলোকৰ অৱদান বহুত মোৰ ককাৰ অৱদান বহুত গতিকে মই ভাবোঁ যে মোক অকণমান আপোনালোকে ছাপোৰ্ট কৰিব আৰু মই অধিবক্তা হয় গুৱাহাটী উচ্চ ন্যায়ালয়ত ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221